চাঞ্চল্যকৰ খবৰ ঢিঙৰ জঘন্য কাণ্ডৰ পাছত ৰাজ্যত সংঘটিত হৈছে আন এটা জঘন্য কাণ্ড এবাৰ পাখণ্ড মোমায়েকৰ কামনাৰ বলি হৈছে 13 বছৰীয়া কণমানি আৰু ঘটনাৰ যদি আপুনি বিৱৰণ শুনে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব এমুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছো এবাৰ মোমায়েকৰ কামনাৰ বলি হৈছে ভাগিন ৰাজ্যত আকৌ গাৰ নোম শিয়ৰি যোৱা জঘন্য কাণ্ড সংঘটিত হৈছে 13 বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম কৰিছে লম্পট ৰঞ্জিত বৰুৱাই দুমাহৰ অন্তঃসত্ত্বা হৈ অসুস্থ হৈ পৰিছে কণমানিগৰাকী ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাই আছিল আতিশাৰ্য নিজ ভাগিনীয়েকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাইছিল আতিশাৰ্য 13 বছৰীয়া কণমানি এগৰাকী 13 বছৰীয়া কণমানিক আতিশাৰ্য চলাই আহিছিল পাখণ্ড মোমায়েকে বাক্সাৰ মুছলপুৰত সংঘটিত হৈছে এই ঘটনা বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো এবাৰ মোমায়েকৰ কামনাৰ বলি হৈছে ভাগিন ৰাজ্যত আকৌ গাৰ নোম শিয়ৰি যোৱা চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে 13 বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে লম্পট ৰঞ্জিত বৰুৱাই দুমাহৰ অন্তঃসত্ত্বা হৈ অসুস্থ হৈ পৰিছে কণমানিগৰাকী আৰু ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি আতিশাৰ্য চলাই আহিছিল লম্পট মোমায়েক ৰঞ্জিত বৰুৱাই আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যত দ্বিতীয়টো চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এইটো লম্পট ৰঞ্জিত বৰুৱাৰ ফটোগ্ৰাফী মুহূৰ্তত আমি দেখুৱাইছো 13 বছৰীয়া কণমানিৰ সৈতে অতি জঘন্য কাণ্ড সংঘটিত কৰিছিল লম্পট ৰঞ্জিতে ৰাজ্যত আন এক জঘন্য কাণ্ডৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে 13 বছৰীয়া কণমানিৰ সৈতে অতি জঘন্য কাণ্ড সংঘটিত কৰিছে এইটো লম্পট ৰঞ্জিত বৰুৱাই বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে মোমায়েকৰ কামনাৰ বলি হৈছে এবাৰ ভাগিনীৰ সৈতে অপকৰ্ম কৰি বৰ্তমান পলায়ন লম্পট ৰঞ্জিত বড়ো এই মুহূৰ্তত ফটোগ্ৰাফ আমি দেখুৱাইছো ঘটনা পোহৰলৈ অহাৰ পাছতে পলাতক ৰঞ্জিত বড়ো আৰু বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছিল দীৰ্ঘদিনে ভাগিনীয়েকক 13 বছৰীয়া কণমানিটিক ভয় ভাবুকিৰে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে লম্পট ৰঞ্জিত বড়োৰ কামনাৰ বলি হৈছে 13 বছৰীয়া কণমানি ভাগিনীয়েক বাক্সাৰ মুছলপুৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে আমি পুনৰবাৰ ফুল পেটত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এইবাৰ মোমায়েকৰ কামনাৰ বলি হৈছে ভাগিনীয়েক দুমাহৰ অন্তঃসত্ত্বা হৈ অসুস্থ হৈ পৰিছে কণমানিগৰাকী ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাই আছিল আতিশাৰ্য ঢিঙৰ জঘন্য কাণ্ডৰ পাছত এবাৰ নামনি অসমত পোহৰলৈ আহিছে দ্বিতীয়টো ভয়ংকৰ কাণ্ড লম্পট মোমায়েক ৰঞ্জিত বড়োৰ কামনাৰ বলি হৈছে এগৰাকী 13 বছৰীয়া কণমানি বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ বিৱৰণ দেখুৱাই জনাই থকাৰ চেষ্টা কৰিছো লম্পট ৰঞ্জিত বড়োৰ ফটোগ্ৰাফ যিহেতু আমাৰ হাতত আছে আমি পুনৰবাৰ ৰঞ্জিত বড়োৰ জঘন্য পাখণ্ড এইটো ৰঞ্জিত বড়োৰ ফটোগ্ৰাফ কেইখন পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিম দুমাহৰ অন্তঃসত্ত্বা হৈ অসুস্থ হৈ পৰিছে বৰ্তমান কণমানিগৰাকী 13 বছৰীয়া এগৰাকী কণমানিৰ সৈতে এইটো লম্পট ৰঞ্জিতে চলাই আহিছিল আতিশাৰ্য দীৰ্ঘদিন ধৰি আতিশাৰ্য চলাই আহিছিল আৰু ভয় ভাবুকি দি
সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছিল লম্পট ৰঞ্জিত বৰুৱে আৰু ঢিঙৰ সেই ভয়ংকৰ কাণ্ডৰ পাছত এইবাৰ বাক্সাৰ মুছলপুৰত দ্বিতীয়টো জঘন্য কাণ্ড সংঘটিত হৈছে 13 বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম লম্পট ৰঞ্জিত বড়ো আৰু বৰ্তমানেও পলাতক এইটো লম্পট নৰপিশাচ যি বিশেষণেই নকওক কিয় আপুনি তথাপিও যেন কম হ'ব এইসকলৰ বাবে এগৰাকী নিজৰ ভাগিনীয়েকৰ সৈতে অপকৰ্ম কৰি সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰি ৰাখিছিল দীৰ্ঘদিনে আৰু 13 বছৰীয়া কণমানিটি বৰ্তমান 2 মাহৰ অন্তঃসত্ত্বা হৈ অসুস্থ হৈ পৰিছে